বাজি ঘূৰাই অনা ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই বাজি ঘূৰাই অনা ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই ডাঙৰীয়াক মই হাতযোৰ কৰি প্ৰথমে নমস্কাৰ কৰিছো আৰু গোটেই আলফা স্বাধীনৰ সেনাধ্যক্ষক মোৰ ফালৰ পৰা নমস্কাৰ জনাইছো। আজি মই মোৰ উপায়হীন হৈ পিনে ৰাজপথত কেঁচুৱা এজনী ঘৰত বেমাৰী কেঁচুৱা এজনী ঘৰত থৈ আহিবলগীয়া হৈছে। মোৰ হাজবেণ্ডৰ কোনো দুখ নাই। আপোনালোকৰ ভাইটিৰ লগত কি আছিলে কি নাই তেখেতৰ লগত মিলক। মোৰ আৰু অন্তিম একো নাই। ইয়াৰ পৰাও যদি আপোনালোকে মোৰ হাজবেণ্ডক এৰি নিদিয়ে তেনেহলে মই আৰু মোৰ সন্তানজনী মৃত্যু মুখত আগুৱাই যাবলৈ বাধ্য হৈ পৰিছো। মোৰ একদম লাষ্ট ষ্টেজ এইটো। যদি আপোনালোকে কিবা এটা ভাল খবৰ এটা আমাক দিয়ে তেনেহলে আপোনালোকৰ বহুত ধন্যবাদ থাকিব। আৰু ইয়াৰ লগতে পুলিচ প্ৰশাসনে আজি 3 মাহ ধৰি মোক কোনো ধৰণৰ একো খবৰ দিয়া নাই। আজিলৈকে কোনো খবৰ এটাও লোৱা নাই। আমাৰ SP ছাৰে তেখেতৰ দায়িত্ব কি আছিলে যদি আজি তেখেতৰ চকুৰ ওচৰত অকল মোৰ হাজবেণ্ড নহয় ইয়াক ধৰি আজি জাগুন বা মাৰ্ঘেৰিটা সমষ্টিত 8টা 9টাকে অপহৰণ কাণ্ড ঘটিছে। তেখেতে কৰিছে কিনো কি? জাগাই জাগাই থানা আছে। যদি কাম নাই তেনেহলে থানাত থম কেলে? ভাঙি পেলাই দিয়ক। নালাগে আমাক প্ৰশাসন। যদি আমি প্ৰশাসনৰ কোনো ধৰণৰ সহায় সহযোগিতা নাপাওঁ তেনেহলে আমাৰ প্ৰশাসনৰ কি কাম? অকল ঘূৰি ফুৰিলে নহব নহয়। ইলেকশ্যন ডিউটি এনেকুৱা তেনেকুৱা কৰিলে নহব। মেইন কেছবিলাক যদি তেখেতে হেণ্ডেল কৰিব নোৱাৰে তেনেকে তেখেতৰ লোকে কি ধৰণৰ দায়িত্ব পালন কৰিব আমাক যদি সহায় নিদিয়ে? আজিলৈকে SP ছাৰে এবাৰ মোক ফোন কৰি সোধা নাই ভণ্টি তোমাৰ কিবা হ'ল। তেখেতে আজি গোটেই পুলিচ প্ৰশাসনে মোক 3 মাহ ধৰি এটা খবৰ দিব পৰা নাই মোৰ হাজবেণ্ড আছে ক'ত আছে কি আছে। মোক আৰু যিমান জলদি হ'ব পাৰে মোৰ পৰেশ্বৰ ডাঙৰীয়া মোৰ বিনতি শুনি মেলি মোৰ হাজবেণ্ডটো ঘূৰাই দিয়ক।